মৰমৰ বন্ধু বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো বন্ধু বান্ধৱীয়ে ছাবছেকশ্যন চি অসমীয়াৰ উত্তৰখিনি কৰি দিবলৈ কৈ আছিলে, গতিকে সময়ৰ অভাৱৰ বাবে কৰি দিব পৰা নাছিলোঁ। মই কুৱেশ্যন নম্বৰ 86ৰ পৰা তোমালোক কৰি দিবলৈ চেষ্টা কৰিছোঁ। প্ৰশ্নটো আছিল যে বাক্যটোত থকা বিশেষণীয় বিশেষণ পদটো বাছি উলিয়াবলৈ দিছে। গতিকে ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 8 থকাটো। এইটো হ'ব ল'ৰাটো নিচেই চেৰেলা। এই ইয়াত যিটো শব্দ আছে, এই শব্দটোৰ কাৰণে এইটো কি হৈ গ'ল, বিশেষণীয় বিশেষণ হ'ল। কাৰণ বাক্যটোত থকা বিশেষণীয় বিশেষণ পদ কোনটো, এই নিচেই শব্দটো। ঠিক আছে, গতিকে এইটো হ'ব কাৰেক্ট এনচাৰ, নিচেই। আশা কৰিছোঁ তোমালোকে বুজি পালা। নিচেই থকাৰ কাৰণে ইয়াতে বিশেষণীয় বিশেষণ পদ অপশ্যন এ হ'ব কাৰেক্ট এনচাৰ। প্ৰশ্ন নম্বৰ 87 আছিলে ব্যাকৰণত উদাহৰণৰ সহায়েৰে সূত্ৰৰ শিক্ষা দিয়া শিক্ষণ পদ্ধতিটো হ'ল। ব্যাকৰণত উদাহৰণৰ সহায়েৰে সূত্ৰৰ শিক্ষা দিয়া শিক্ষণ পদ্ধতি হৈছে আৰোহী পদ্ধতি। এই আৰোহী পদ্ধতিত প্ৰথমে উদাহৰণ দিয়াৰ মাধ্যমে পাঠ আৰম্ভ হয় আৰু তাৰপিছত সূত্ৰ বা নিয়ম উদ্ভৱ কৰে। ইয়ে ছাত্ৰ ছাত্ৰীক নিজ চিন্তা কৰি নিয়ম উদ্ভাৱন কৰিবলৈ সহায় কৰে। এতিয়া নেক্সট যদি আমি চাওঁ, ইয়াতে কি কৰিছে, এটা আমাক দফা দিছে। এই দফাটো ধুনীয়াকৈ পঢ়িব দিছে। পঢ়ি তলত দিয়া প্ৰশ্ন নম্বৰ অৰ্থাৎ প্ৰশ্ন নম্বৰ 88ৰ পৰা 89লৈকে এইকেইটা প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছিলে। আহাচোন আমি এইটো পঢ়ি চাওঁ। ইয়াতে কি দিছে, ইয়াতে দিছিল যে পৰিশ্ৰমী মানুহৰ শ্ৰমেই সুখ। হয় না, যিবিলাক পৰিশ্ৰমী মানুহ আছে তেওঁলোকে কাম কৰি বা শ্ৰম কৰি তেওঁলোকে ভাল পায়। তেওঁলোকৰ কাৰণে শ্ৰম এটা ৰাগীৰ নিচিনা। এতিয়া বহুতে এই ৰাগী যিটো শব্দ আছে, এই ৰাগী শব্দটোৱে বহুতো বন্ধু বান্ধৱীয়ে বুজি পোৱা নাই যে ৰাগী মানেনো কি হয়। ৰাগী মানে কি হয়, ৰাগী মানে হৈছে বা ৰাগী শব্দৰ অৰ্থ হৈছে যেনে খং উঠা স্বভাৱৰ বা কোনো নিচাজাতীয় বস্তুৰ প্ৰতি আসক্তি থকা আদিবোৰ অৰ্থত এই ৰাগী শব্দটো ব্যৱহাৰ কৰা হয়। গতিকে ইয়াতে অপশ্যন নম্বৰ ডিত যিহেতু খঙাল দিয়া আছে, এইটোৱে হ'ব শুদ্ধ উত্তৰ। ৰাগী শব্দৰ অৰ্থ হ'ব, এই দফাটো অনুসৰি ৰাগী শব্দৰ অৰ্থ হ'ব খঙাল। নেক্সট যদি আমি চাওঁ প্ৰশ্ন নম্বৰ 89, ইয়াতে প্ৰশ্নটো আছিল যে উদ্ধৃতিৰ লগত জড়িত হৈ থকা শব্দ কি সুধিছে। তো উদ্ধৃতিৰ লগত জড়িত হৈ থকা শব্দ মোৰ বোধেৰে মই এইটো কনফিউজিং আছে, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবাচোন। পৰিশ্ৰমে হ'ব লাগে কাৰেক্ট এনচাৰ। তথাপি যদি ভুল হৈছে বুলি ভাবা কমেণ্ট ছেকশ্যনত জনাবা। নেক্সট প্ৰশ্নটো ইয়াতে চিনি পোৱা হোৱা নাই, গতিকে এইটোৰ উত্তৰ তোমালোক মই কৈ দিবলৈ নোৱাৰিম। নেক্সট প্ৰশ্ন আছিলে প্ৰশ্ন নম্বৰ 91, নেগুৰ কটা এই জতুৱা ঠাঁচটোৰ অৰ্থ কি সুধিছে। নেগুৰ কটা এই জতুৱা ঠাঁচটোৰ অৰ্থ হৈছে অপশ্যন নম্বৰ ডি হ'ব লাগে মোৰ বোধেৰে কাৰেক্ট এনচাৰ, অতিপাত টেঙৰ। নেক্সট প্ৰশ্ন দিছিলে 92 নম্বৰ, অম্বেষণ শব্দৰ সন্ধি ভাঙিলে কি হ'ব। অম্বেষণ শব্দৰ যদি আমি সন্ধি ভাঙো, অনুযোগ এখন অম্বেষণ হ'ব। ঠিক আছে, অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। তোমালোকক যদি কুৱেশ্যন পেপাৰখনৰ লগতে আনচাৰখিনি লাগে, আমাৰ এপটো ডাউনলোড কৰি লোৱা। ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে, তাৰ পৰা তোমালোকে কুৱেশ্যন পেপাৰখনৰ লগতে ভিডিঅ'ছটো ডাউনলোড কৰি ল'ব পাৰিবা। প্ৰশ্ন নম্বৰ 93 আছিল যে প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীৰ কাৰণে নীৰৱ পঠনতকৈ সৰৱ পঠন অধিক ফলপ্ৰসূ, ইয়াৰ কাৰণটো কি সুধিছিলে। গতিকে ইয়াৰে উত্তৰটো তোমালোকে এনেধৰণে লিখিব পৰা। অপশ্যন নম্বৰ এ, কাৰণ সৰৱ পঠনৰ জৰিয়তে শব্দৰ উচ্চাৰণ অনুশীলন কৰিব পৰা যায়। কাৰণ প্ৰাথমিক স্তৰত শিক্ষাৰ্থীয়ে শব্দ চিনাকি, ধ্বনি শুনা আৰু সঠিক উচ্চাৰণ শিকাটো খুবেই জৰুৰী। সৰৱ পঠন অৰ্থাৎ সৰৱ পঠন মানে কি হয়, লাউড ৰিডিং। ঠিক আছে, ইয়াত যিটো সৰৱ পঠন শব্দ আছে, সৰৱ পঠন মানে কি হয়, লাউড ৰিডিং। ঠিক আছে, সৰৱ পঠনত কি কৰিব পাৰে, শিক্ষাৰ্থীয়ে শব্দ উচ্চাৰণ কৰি ডাঙৰ ডাঙৰকৈ পঢ়িব পাৰে, যাৰ ফলত কি হয়, উচ্চাৰণ অনুশীলন হয়, শব্দ চিনাকি আৰু ধ্বনিৰ প্ৰত্যাহ্বান তেওঁলোকৰ কি হয়, শক্তিশালী হয়। গতিকে অপশ্যন এ হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। নেক্সট প্ৰশ্নটো আছিলে 94 নম্বৰ, ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি এই ফকৰাযোজনাটোৰ অৰ্থ কি সুধিছে। ফকৰাযোজনাৰ অৰ্থ হৈছে অপশ্যন নম্বৰ বিত থকাটো শুদ্ধ হ'ব, গহীন সভাত অপৰাৰ্থ মানুহে বক্তৃতা দিয়া। অৰ্থাৎ এই যিটো ফকৰাযোজনা আছে, সেইটোৱে এটা গুৰুত্বপূৰ্ণ আৰু সন্মানীয় সভাত য'ত জ্ঞানী আৰু অভিজ্ঞ লোকসকলে আলোচনা কৰে, তাত অপৰাৰ্থ বা অযোগ্য লোকে অপ্ৰাসংগিক মন্তব্য বা বক্তৃতা দি সভাৰ পৰিৱেশ নষ্ট কৰে। ইয়াৰ দ্বাৰা বুজোৱা হয় যে কিছুমান লোকে কোনো কথাৰ গভীৰতা নুবুজি অকলশৰে নিজৰ মতামত প্ৰকাশ কৰে, যিটো সেই পৰিস্থিতিত অযুক্তিকৰ। ঠিক আছে, নেক্সট প্ৰশ্নটো ইয়াতে চিনি পোৱাত অসুবিধা হৈছে, গতিকে উত্তৰটো মই তোমালোক কৰি দিব নোৱাৰিম। প্ৰশ্ন নম্বৰ 96 আছিলে তলৰ শব্দসমূহৰ মাজৰ পৰা স্ত্ৰীলিংগ বুজোৱা শব্দটো বাছি উলিওৱা। স্ত্ৰীলিংগ বুজোৱা শব্দটো হ'ব পৃথিৱী। নেক্সট প্ৰশ্নটো আছিল অসমীয়া ভাষাত থকা স্ত্ৰী প্ৰত্যয়ৰ ভিতৰত অন্যতম স্ত্ৰী প্ৰত্যয়টো কি সুধিছে। গতিকে অসমীয়া ভাষাত থকা স্ত্ৰী প্ৰত্যয়সমূহৰ ভিতৰত অন্যতম যিটো স্ত্ৰী প্ৰত্যয় সেইটো দীৰ্ঘায়ী হ'ব লাগে, মোৰ বিচাৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি। নেক্সট প্ৰশ্নটো আছিল নিৰ উপসৰ্গৰ লগত যুগত যোগ হোৱা শব্দ কোনটো, এইটো হ'ব নিৰ্ভয়। ঠিক আছে, নিৰ্ভয় হ'ব অসমীয়াত। ঠিক আছে,
নেক্সট ইতৰিতৰ দন্ত সমাস কোনটো সুধিছে এইটো হ'ব লাগে 7 বিহুৱে হ'ব লাগে ঠিক আছে তোমালোকে যদি কিবা ভুল দেখা পোৱা কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা কোৱেশ্চন পেপাৰখনৰ লগতে আনসাৰখিনি এপত পাবা যিসকল বন্ধু বান্ধৱী এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা প্ৰশ্ন নম্বৰ 100 আছিল সি একবচনটো বহুবচন কৰিলে কি হ'ব সি একবচনটো যদি আমি বহুবচন কৰো সিহত হ'ব অপচন এ হ'ব কাৰেক্ট আনসাৰ নেক্সট যদি তোমালোক সেকশন সিৰ সাব সেকশন সিৰ বেংগলী হওক বা ইংলিছৰ এইখিনি আনসাৰখিনি লাগে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিবা আৰু আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবা কাৰণ ইয়াতে তোমালোকে আপডেটসমূহ পাই থাকিবা